গুহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরুবে নমঃ তস্मै শ্রী গুরুবে নমঃ নারায়ণ 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 সন্তান ভুজগশয়না পদ্মনাভং সুরেশা বিশ্বধারা গগনা সদৃশ মেঘবর্ণাম শুভাঙ্গা লক্ষ্মীকান্ত কমলানয়না योगीधारा गैया वन्दे विष्णु भवभयहरिणं सर्वलोकैकनाथं नारायण नारायण नारायण। আহা আহা দেবর্ষি প্রভু তোমার আগমনে পবিত্র করিলে আজি বৈকুণ্ঠপুরী। হে সৃষ্টিকর প্রভু হে মহেশ্বর প্রভু আৰু হে দেবৰ্ষি নাৰদ প্রভু আপোনালোক সকলো আজি একত্ৰিত হৈছে এক মহান উদ্দেশ্যৰ বাবে। মূল উদ্দেশ্য হল পৃথিৱীত সৃষ্টিৰ পাতনি মেলা আৰু কাৰ্যভাৰ গ্ৰহণ কৰা। প্ৰয়োজন হলে লক্ষ্মী এই কাৰ্যত মোক সহায় কৰিব। প্রভু অপার মহিমা পুনার অনন্ত লীলা ইয়াত কোনে কি তত্ত্ব পাব তথাপিতো আদেশ কৰিলে
সকলো কাৰ্য কৰিবলৈ সাজু আছো প্ৰভু। ইয়াত আপোনাৰ মতামত কি সৃষ্টিকৰ? প্ৰভু, ভগৱান শ্ৰী নাৰায়ণৰ আদেশত আজি আমি মিলিত হৈছোঁ। কাৰ্য আৰু দায়িত্ব হ'ল সৃষ্টি। সেই আদেশ লৈ পৃথিৱীত মানৱ, দানৱ, পশু, কীট পতংগ আদি তৰু তৃণ চাৰিবিধ জীৱৰ সৃষ্টি হৈছে। প্ৰভু, বিষ্ণুৰ পালিত আৰু আশ্ৰিত হৈ আমি জীৱনকাল অতিবাহিত কৰিব লগা হৈছে। মাত্ৰ সময় পালেই মানৱ দানৱতে পৃথিৱীক হুংকাৰ তুলি নিজকে প্ৰধান বুলি পৰিচয় দিছে। নহয়নে ৰুদ্ৰদেৱ? সঁচা কথা। আপোনাৰ দায়িত্ব আৰু কৰ্তব্যই আমাক চমকিত কৰি তুলিছে। কিন্তু এই পৃথিৱীৰ প্ৰতিটো মানৱ দানৱৰ অন্তৰত বোধ হয় সমানে জ্ঞান দান কৰা নহ'ল নেকি বাৰু? ইয়াৰ উত্তৰ মুনিৰাজেই দিয়ক। হে নারায়ণ নারায়ণ। প্রভু, হে ভোলানাথ, পৃথিৱীদেৱে উপযুক্ত স্থানতে উপযুক্তকেই প্ৰয়োগ কৰিছে। মানৱ দানৱৰ হৃদয়ত দিয়াৰ দৰে সকলো জীৱৰ অন্তৰতে প্ৰাণৰ সমৰ্পণ হৈছে। জ্ঞান সকলোকে সমানেই দিছে, কিন্তু পৃথিৱীদেৱে মানৱ দানৱক এটা বিশেষ বস্তু দিছে, আৰু সেই হ'ল বিবেক। সুন্দৰ, অতি সুন্দৰ তোমাৰ বৰ্ণনা। তেন্তে মোৰ অনুমান সঁচা। কিন্তু আমি এই মহাকালৰ ভাৰখনি পাই শান্তি হ'লে অলপো পোৱা নাই। পৃথিৱীৰ প্ৰতিটো প্ৰাণীৰ অন্তৰত বিবেকমান হৈ মানৱ দানৱে অতি জঘন্য কাণ্ড কৰিবলৈও কিয় সংকোচ কৰা নাই? ন্যায়, অন্যায়, পাপ, পুণ্য, ধৰ্ম আদি বিচাৰ বহন কৰি পৃথিৱীত যি অসম্ভৱৰ সৃষ্টি কৰিছে তাৰ বিচাৰ প্ৰভু, তাৰ বিচাৰ কোনে কৰিব প্ৰভু? কোনে কৰিব? ৰক্ষা কৰা! কোন ক'ত আছে? ৰক্ষা কৰা! নহ'লে যে সৃষ্টি আজি ৰসাতলে যাব। নহ'লে যে বসুমতী আজি ৰসাতলে যাব। বকুল, কি হৈছে তোমাৰ? কিয় আজি এনেদৰে কৰিছা প্ৰভু? অন্তৰ্যামী পিতা, হে ভোলানাথ, সকলোৱে শুনা মোৰ কথা। বসুমতী নামবোৰ নীৰৱে কৰিছো সহ্য। দূৰ কৰি যাতনা, দুষ্ট দৈত্য ৰজা হবে কৰি উৎপাত। সংহাৰিছে নানা ৰূপে পৃথিৱীত সাধু সন্তৰো। দয়া, ধৰ্ম কৰা নাই কাৰো ওপৰত। নৰকোন, পশুকোন, নাই তাৰ কোনো চিন। সকলোবোৰ
মাত্ৰ আৰু এটি খুৰাৰে মই কিমান দিন ৰম প্ৰভু মোক ইয়াৰেটি উপায় দিয়ক প্ৰভু নহ'লে যে সৃষ্টি ৰসাতলে যাব নহ'লে যে বসুমতী ৰসাতলে যাব অপিতৃৰূপী ধৰিত্ৰী, কথা শুনি বুজিলো মই তোমাৰ জানতো না। কিন্তু ইয়াৰ সমিধান দিব স্বয়ং বিষ্ণুদেৱে। প্ৰভু দিয়ক তেন্তে সমিধান ইয়াৰ তেন্তে শুনা সকলোৱে মোৰ কথা। প্ৰভু বসুন্ধৰাৰ বিননি শুনি মই নিজেই পৃথিৱীৰ ভাৰ সংসাৰৰ হেতু অচিৰেই জনম লম ধৰাৰ বুকুত। নাৰায়ণ নাৰায়ণ। আৰু লক্ষ্মী, প্ৰভু তুমিও কৰাগৈ জনম সফল মথুৰাৰ যাদৱ কুলত। প্ৰভুৰ আদেশ পালে যাব পাৰোঁ কাৰ্যভাৰ গ্ৰহণৰ বাবে প্ৰলয়ৰ সৃষ্টি নিৰ্বাপিত কৰিবই লাগিব। আৰু শুনা, দ্ৰোণ আৰু ধাৰা যাব নন্দ যশোদা হৈ গকুলপুৰীলৈ। প্ৰভু স্বৰ্গৰ দেৱগণ সকল হ'ব গোপবালা, আৰু দেৱঋষি সকল গৈ বৰ্যধামে গোপী হ'বগৈ। প্ৰভু বলভদ্ৰই ৰোহিণীৰ গৰ্ভত জন্মগ্ৰহণ কৰিব। নন্দৰ ঘৰত স্থিতি ল'ব যুগমাই, আৰু সৰ্ব কাৰ্য সম্পাদনৰ বাবে মই নিজে দৈৱকীৰ গৰ্ভত কৃষ্ণৰূপে জন্মগ্ৰহণ কৰিম। নাৰায়ণ নাৰায়ণ। আৰু দেৱৰ্ষি নাৰদে প্ৰভু সকলো কাৰ্যৰ বাবে সকলো স্থানতে উপস্থিত থাকিব। ভাল প্ৰভু। গতিকে প্ৰকৃতিৰূপী হে ধৰিত্ৰী, প্ৰভু চিন্তা তুমি নকৰা অলপ। প্ৰভু অবিলম্বে অৱসান হ'ব সকলো দুখ। প্ৰভু সাধু সন্ত ৰক্ষা হ'ব, পূৰ্ণ হ'ব তোমাৰ বাস। এতিয়া যোৱা এতিয়া তুমি নিষ্ফল। অপাৰ কৰোণা প্ৰভু ধন্য হ'ল সৃষ্টিৰ বিধান। হে প্ৰভু হে ভোলানাথ হে পিতামহ বসুন্ধৰা, সুন্দৰৰ চিৰদাসীয়ে বিদায়হে মাগিলো। আৰু দেৱৰ্ষি নাৰদ বসুন্ধৰা বিদায় যোৱা যোৱা প্ৰভুৰ লীলাৰ বৰ্ণনা শুন। এই দিনহীন নাৰদৰ অন্তৰত থৌকে বাথৌ লাগিছে। নাৰায়ণ নাৰায়ণ। প্ৰভু প্ৰিয়ে, মোৰ প্ৰতি আৰু আছেনে কিবা আদেশ? দেৱী, প্ৰভু তোমাৰ কৰ্তব্য ধৰাত অতি গুৰুত্বৰ। আদেশ কৰক প্ৰভু, নতশিৰে কৰিম পালন। শুনা প্ৰিয়ে, প্ৰভু পৰম বৈষ্ণৱ বসুদেৱ দৈৱকীক কৰা
কংসৰ অত্যাচাৰ নিশেষৰ বাবে সপ্তম সন্তান ৰূপে দৈৱকীৰ গৰ্ভত স্থিতি ল'ব অনন্ত। তুমি মায়াৰ প্ৰভাৱে সংকৰ্ষণ কৰি নিবা ৰোহিণীৰ গৰ্ভলৈ, আৰু মই অষ্টম সন্তান ৰূপে জন্ম ল'ম দৈৱকীৰ গৰ্ভত। মোৰে আদেশ পিতৃ বসুদেৱে মোক নন্দালয়ত থৈ যশোদাৰ গৰ্ভত যোগমায়া ৰূপে জন্মগ্ৰহণ কৰা তোমাক তুলি দিব দৈৱকীৰ কোলাত। প্ৰভু অত্যাচাৰী কংসই শত্ৰু নিৰ্মূলৰ বাবে তোমাক শিলত আস্ফালিব খোজোতে মায়াৰ প্ৰভাৱে তুমি অন্তৰ্ধান হবা প্ৰিয়ে। কিন্তু প্ৰভু চিন্তা নকৰিবা প্ৰিয়ে, মই কায়া আৰু তুমি মোৰ ছায়া। তোমাকো ধৰাত দুৰ্গা কালী ৰূপে নৰ সমাজে পূজা কৰিব। তুমিয়েই হবা তৃতীয় পাণ্ডৱ অৰ্জুনৰ পত্নী, আৰু মোৰ চেনেহৰ ভগ্নী সুভদ্ৰা। সেই লক্ষ্মীপতি তোমাৰ লীলা খেলা চাই এই নাৰদেও জীৱন সাৰ্থক কৰিব। পিছে প্ৰভু, দেৱৰ্ষি, এই শৰতৰ পূৰ্ণিমাত হ'ব লগা এই ৰাসক্ৰিয়াৰ সেই উদ্দেশ্যই বা কি হ'ব? শুনা দেৱৰ্ষি, প্ৰভু, শৰতৰ পূৰ্ণিমা তিথি সেই বৃন্দাবনৰ গোপী হবৰ সংগে যি ৰাসক্ৰিয়া উদযাপিত হ'ব, তাৰ যোগেদিয়ে সৎ প্ৰেম ভক্তিৰ সুনিৰ্মল নিজৰা বোৱাই নিব লাগিব। যি ঐকান্তিক আকুলতাৰে পতি পুত্ৰ, পিতা মাতা, আত্মীয় স্বজনৰ মায়াৰ বান্ধোন ছিঙি কৃষ্ণ প্ৰেমত আপ্লুত হৈ মোতেই দেহ মন অৰ্পণ কৰিব, তেওঁই হ'ব মোৰ পৰম ভক্ত। আৰু এই আত্মাৰ মিলনেই হ'ল জীৱাত্মা আৰু পৰমাত্মাৰ মধুৰ মিলন। প্ৰভু নমঃ বিশ্বস্য ৰূপায় বিশ্বস্থিতা विश्वेश्वराय विश्वय गोविन्दाय नमो नमः। भवत मुक्तः भवित मुक्ति जन्म मृत्युर्कारणा प्रयुक्त मोक्षदातया अनुभवनां भभूत भवा अनुभवनां भभूत भवा अनुभवनं भभूत भवा अनुभवनं भभूत भवा। नारायण नारायण।